আসামৰ সভাপতি আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃবৃন্দ আৰু অসমৰ আমি এই 14 দিনীয়া দাবী আপোনাক আমি ৰক্ষা কৰিব বিচাৰিছোঁ। গতিকে এই দাবী আমি অনুভৱ কৰি আপুনি অতি মুখ্যমন্ত্ৰীলৈ আৰু দেশৰ গৃহ সচিবলৈ আপুনি প্ৰেৰণ কৰিব। আমাৰ বিজেপি বিতৰণৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ বিৰোধ নাই। 1971 চনৰ পাছত যদি কোনোবা বিদেশী আছে তেওঁলোক আইনমতে বিদেশী বহিষ্কাৰ কৰক, কিন্তু বিদেশী বিতৰণৰ নামত যধে মধে যি অন্য অত্যাচাৰ হৈছে এইটো বন্ধ হ'ব লাগে। আমি চৰকাৰৰ লগত সহযোগ কৰিম, কিন্তু চৰকাৰে অন্যায় কৰিলে আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ বিৰোধ চলি থাকিব। আমাৰ মেমৰেণ্ডামখন আপুনি কাইণ্ডলি আমাৰ চিফ মিনিষ্টাৰ তথা আমাৰ গৃহ সচিবক পঠিয়াই দি পেলাই আমাক এটা ন্যায় যাতে প্ৰদান কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু মই ৰিচিভ কৰি যিটো আমাৰ প্ৰচিডিঅ'ৰ হয় সেইমতে CM ছাৰ আমি ফৰৱাৰ্ড কৰি যিটো প্ৰচিডিঅ'ৰ হয় একদম টু প্ৰপাৰ চেনেল আমি যথেষ্ট মানে গৰম হৈছে আপোনালোকে কষ্ট হৈ আছে। আমাৰ হেৰি ছাৰ আহিয়ে আছিলে দেই, অঁ মানে DCP ছাৰে আহি আছিলে। অঁ অঁ কামটো নাই আৰু হ'ব, মই অফিচৰ পৰা লৈ ল'ম। আপোনাৰ ডিছপৰ্ট আছে আমাৰ মোৰ ওচৰতে দিয়ক। হোম ছেক্ৰেটাৰী আৰু এখন দিয়ক আপুনি দুখন আপোনাৰ আমি সকলো সংগঠনৰ নেতৃত্বৰ স্বাক্ষৰিত আমি মেমৰেণ্ডাম আপোনাক দিব দেই। ধন্যবাদ।